আছে আজি ভিডিওটো সম্পূৰ্ণ এটা ইনফৰ্মেটিভ ভিডিও আজি ভিডিওটোত আপোনালোকে ক্লিয়াৰিফিকেশ্যন হ'ব যে সেকেন্ড হ্যান্ড গাড়ী কেনে ধৰণৰ আজিকালি মাৰ্কেটত আহে কেনে ধৰণৰ সেকেন্ড হ্যান্ড গাড়ী আজিকালি মাৰ্কেটত আহে মই দেখুৱাব বিচাৰিছো এখন আছে গ্ৰেণ্ড আইটেন আৰু এখন আছে গ্ৰেণ্ড ভিটাৰা তে গ্ৰেণ্ড ভিটাৰাখন মই যে আপোনালোকক দেখাম এখন একেবাৰে নতুন গাড়ী এই গাড়ীখনৰ ইঞ্জিনটো যদি আপোনালোকক যদি দেখাও মই তেতিয়ালে এই গাড়ীখন নতুন গতিকে ইঞ্জিনটো নতুন থাকিব কিন্তু এইখন হৈছে 2020 চনৰ গাড়ী গতিকে 2020 চনৰ গাড়ীখনৰ ইঞ্জিন কিমান ক্লিন হৈ আছে তো হেতুকে মই আপোনালোকক দেখুৱাব বিচাৰিছো যে সেকেন্ড হ্যান্ড গাড়ী আজিৰ ডেটত কেনে ধৰণৰ থাকে আৰু মোৰ লগত দাদা আছে দাদাই গোটেই কথাখিনি আপোনালোকক বুজাই দিব দাদা যেহেতু আপোনাৰ তাত বহুত ধুনীয়া ধুনীয়া গাড়ী আহে তো এই গাড়ীবিলাক আপুনি ক'ৰ পৰা কালেকশ্যনবিলাক আনে কালেকশ্যন আমাৰ চাওক আমাৰ মানুহ চাৰিফালে লগোৱা থাকে হয় এতিয়া মানুহবিলাকে মোক গাড়ীবিলাক ইনফৰমেশ্যন দিয়ে আমি ঘৰৰ পৰা গাড়ী উঠাই আনো যাৰ যে আপোনাৰ যাৰ যোনে গাড়ী বিক্ৰী কৰিব তেখেতৰ ওনাৰৰ পৰা গাড়ী আমি ঘৰৰ পৰা কিনি পেলাই আনো গাড়ী ওকে তো আপোনাৰ তাত যে গাড়ীবিলাক যে ইমান লেটেষ্ট গাড়ীবিলাক প্ৰাইচবিলাক কেনেকুৱা আপোনাৰ তাত প্ৰাইচবিলাক আমাৰ চবতকৈ চাওক বহুত মানুহে বহুত কিবা কিবি কয় কিন্তু আমাৰ গাড়ীবিলাক প্ৰাইচবিলাক বহুত কম হয় মানে কম বাজেটত মই গাড়ীবিলাক বিক্ৰী কৰি দিওঁ ওকে আৰু গাড়ীবিলাক আপোনাৰ কণ্ডিশ্যন একদম গুড কণ্ডিশ্যন পাব চব গাড়ী আপোনাৰ জেনুইন হিচাপত পাব ওকে এভৰিথিং জেনুইন হিচাপত পাব ভিটাৰাখন আপুনি কিমান বিচাৰিছে কিমান চনৰ গাড়ী আৰু কিমান চলিছে 2024 মডেল গাড়ী হয় গ্ৰেণ্ড ভিটাৰা হয় এইটো নিউ লুক্সৰ গাড়ী নতুন ওলাইছে বৰ্তমান হয় এইটো আপোনাৰ 9 মাহ চলি আছে গাড়ীখন হয় 31000 ৰানিং হৈ আছে হয় গাড়ীখন স্পিয়াৰটা এতিয়ালৈকে ইউজ কৰা নাই এখন গাড়ী মই প্ৰাইচ ৰাখিছোঁ আপোনাৰ 11,80,000 টকা প্ৰাইচ ৰাখিছোঁ 11,80,000 টকা প্ৰাইচ ৰাখিছে নেগোচিয়েটটো হ'ব প্ৰাইচটো নেগোচিয়েবল হৈ যাব হয় নেগোচিয়েবল হৈ যাব আৰু প্লাছ লগতে আপোনাৰ ফাইনেন্সৰ ফেচিলিটি আছে আপোনাৰ এক্সচেঞ্জৰ ফেচিলিটি আছে হয় কোনো যদি আপোনাৰ এক্সচেঞ্জত ল'ব পাৰে এক্সচেঞ্জত ল'ব পাৰে কোনো কেছত ল'ব পাৰে কেছতো ল'ব পাৰিব গ্ৰেণ্ড আইটেন হয় এইখন হয় এইখন আপোনাৰ 2020 গাড়ী হয় এইখন আপোনাৰ স্পিয়াৰ ইউজ হোৱা নাই এটা চকাৰ নোম এতিয়ালৈকে যোৱা নাই গাড়ীখন অৰিজিনেল প্ৰিণ্টৰ গাড়ী হয় এইখন গাড়ী আপোনাৰ 38,000 ৰানিং হৈ আছে 38,000 ৰানিং আছে গাড়ী ফাৰ্ষ্ট অনাৰ হয় টিপ টাপ কণ্ডিশ্যন এইখন প্ৰাইচ আপোনাৰ আৰু 430 আহিব 430 ওকে ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফাইনেন্সতো ল'ব পাৰিব কেছতো ল'ব পাৰিব নেক্সট এখন আছে ইয়ন হয় এইখন 2017 চনৰ মডেল হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় মেগনা গাড়ী হয় আকৌ এইখন ফাৰ্ষ্ট অনাৰ হয় আকৌ গাড়ীখনৰ কণ্ডিশ্যনো ভাল টিপ টাপ কণ্ডিশ্যনো আছে ক'তো কালাৰ চালাৰ হোৱা নাই যি আছে অৰিজিনেল প্ৰিণ্টত আছে এইখন গাড়ী আপোনাৰ 260 হ'লে আমি এৰি দিম 2,60,000 টকা হ'লে আমি এৰি দিম ফাইনেন্সতো ল'ব পাৰিব কেছতো ল'ব পাৰিব এক্সচেঞ্জতো ল'ব পাৰিব এখনৰ ডাউন পেমেণ্ট কিমান দিব লাগিব এইখন 1,20,000 নেক্সট বেলেনো জেটা সেকেন্ড টপ মডেল হয় এইখন ফাৰ্ষ্ট অনাৰ হয় 2023 মডেল হয় ওকে আকৌ এখন গাড়ীৰ প্ৰাইচটো আমি ৰখাইছোঁ ধৰক 7,50,000 টকা আহিলে আমি এৰি দিম এইখন 7,50,000 টকা বিচাৰিছে বেলেনো একদম জেটা টপ মডেলটো 7,50,000 হ'লে আমি গাড়ীখন এৰি দিম ফাইনেন্সো হ'ব কেছো হ'ব আৰু এক্সচেঞ্জো হ'ব ওকে ডাউন পেমেণ্ট কিমান দিব লাগিব পেমেণ্ট দিলে 2 লাখ টকা দিলে ওলাই যাব 2 লাখ টকা ডাউন পেমেণ্ট 2 লাখ টকা ডাউন পেমেণ্ট দিলে এখন বেলেনো ল'ব পাৰিবে 16 লাষ্টৰ BXI মডেল হয় গ্ৰে কালাৰ হয় গাড়ী অৰিজিনেল প্ৰিণ্টৰ কিন্তু এইখন গাড়ী আপোনাৰ সেকেণ্ড অনাৰ হয় কিন্তু এইখন গাড়ী আপোনাৰ ধৰক আমি 250 হ'লে এৰি দিম ট্ৰেন্সফাৰ হয় ওকে তো নেক্সট এখন আছে KOV 100 এখন কিমান বিচাৰিছে KOV 100 এইখন আপোনাৰ 3,30,000 টকা বিচাৰিছোঁ গাড়ীখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় আকৌ টপ মডেল গাড়ী হয় KOV মাজত টপ মডেল হয় এইখনৰ লোন হৈ যাব 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী টকা লোন হৈ যাব ডিজাই এইখন ডিজাই কিমান চনৰ ডিজাই এখন 2019 মডেল হয় BXI মডেল টপ মডেল হয় ফাৰ্ষ্ট অনাৰ গাড়ীখন আপোনাৰ টিপ টপ কণ্ডিশ্যন আছে আৰু গাড়ীখন আপোনাৰ ধৰক লোন হৈ যাব কেছতো ল'ব পাৰিব গাড়ীখনৰ প্ৰাইচ আছে আপোনাৰ 550 ডাউন পেমেণ্ট 1.5 লাখ টকা দিলে ওলাই যাব এইখন 1.5 লাখ টকা ডাউন পেমেণ্টত ডিজাইন ল'ব পাৰিব এক্সচেঞ্জো হৈ যাব তো নেক্সট এখন আছে আৰ্টিকা বহুত ধুনীয়া এখন আৰ্টিকা আছে এখন আৰ্টিকা কিমান বিচাৰিছে এখন আৰ্টিকা ZXI প্লাছ মানে একেবাৰে টপ মডেল গাড়ী হয় এইখন ZXI প্লাছ এইখনৰ গাড়ী আপোনাৰ প্ৰাইচটো আহিব মোটামুটি 950 হ'লে আমি এৰি দিম ZXI প্লাছ 2021 লাষ্টৰ গাড়ী হয় 2021 লাষ্টৰ 21 লাষ্টৰ গাড়ী হয় অৰিজিনেল প্ৰিণ্টৰ গাড়ী ক'তো এটা টাচ একো কৰা নাই একদম চব এভৰিথিং অ'কে আছে গাড়ীখন কোনোবা যদি ল'ব বিচাৰে এক্সচেঞ্জো ল'ব পাৰিব ফাইনেন্সতো ল'ব পাৰিব গাড়ী আপোনালোকৰ আমাৰে হয় এখন ৱেগনে কিমান বিচাৰিছে এইখন আপোনাৰ 150 বিচাৰিছে 2008 মডেল হয় 2008 চনৰ BXI মডেল 150 বিচাৰিছোঁ এইটো কেছতহে হ'ব এইটো ফাইনেন্স নহ'ব ওকে বেলেনোখন 2000
18 লাষ্টৰ গাড়ী হয়, 19 গাড়ী হয় এখন। হয় এখন ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এখন 550 হ'লে আমি এৰিব পাৰিম। 5.5 লাখ 5.5 লাখ 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে এইখন 5.5 লাখ টকাত বেলেনো দি দিব। 5.5 লাখ টকাত বেলেনো দিব। গাড়ীখন অকণমান লেতেৰা হৈ আছে, যেতিয়া নিব তো আপোনালোকক ছাৰ্ভিচিং কৰি দিব। এই গাড়ীখন ডাউন পে'মেণ্ট কিমান দিব লাগিব? 150 মান দিলে ওলাই যাব এইখন। 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। এইখন অল্টো 800 আছে কিমান চনৰ? 2022 মডেল হয়। হয় এল্টো 800 LXI হয়। অ'কে এইখন আপোনাৰ 29,000 ৰানিং হয় হয় আৰু গাড়ী ফাৰ্ষ্ট অনাৰ হয়। হয় এইখন আপোনাৰ প্ৰাইচ আহিব 330। 3,30,000 3,30,000 টকাত লৈ যাব পাৰিব এইখন গাড়ী। ফাইনেন্সতো ল'ব পাৰিব, কেছতো ল'ব পাৰিব। ডাউন পে'মেণ্ট কিমান দিব লাগিব? দাম মানে 130 দিলে ওলাই যাব। 1,30,000 1,30,000 দিলে ওলাই যাব। এইখন আপোনাৰ i10 হয়, 2017 মডেল হয়। মেগনা i10 মেগনা, যদি কোনোবাই i10 বিচাৰিছে, পুৰণা মডেল 2017 গাড়ী, কিন্তু ফাৰ্ষ্ট অনাৰ গাড়ী হয়। গাড়ী অ'কে গাড়ী হয়, একদম টিপ টপ গাড়ী, মাষ্টৰ মানুহৰ গাড়ী।